ইমান বছৰৰ মূৰত ইমান বছৰ মূৰত লগ পালেও কি কম ই তোৰ বিজি দা তোৰ কামো মোৰ বিজি দেব খেলা বাদ দি তোৰ কিবা ঘটনা এটা হৈছিল কচোন ঘটনা ঘটনা এটা হৈছিল আৰু বল নামান আগলৈ যাওঁ নেকি ৰাস্তাটোতে আছো কৈ আছো এতিয়া গম পালে কাহিনীটো ইমান চিন্তা কৰিব নালাগে মানে মানুহৰ লগত জীৱনটো তেনেকুৱা হয়ে মাজে সময়ে হৈ থাকে এলা বাদ দি কিনে মানে নিজৰ মানে কামটোহে কৰ মানে আমাৰ যিটো মানে কোম্পানীৰ কথা সেইটো মানে অলপ ওপৰত নিবা চা ঠিকে কৈছা মানুহ জীৱনটো সেনা আনে ভাই কেতিয়াবা ভ্ৰম হৈ যায় চব কেতিয়াবা মানুহৰ লগত ৰিয়েলকে হৈ যায় কিন্তু হিচাপে আমি পাই যাব লাগিব এতিয়া বেলেগ নহয় এতিয়া তই আহিছা আমি তোৰ মিলি পেলাই লগতে সিটো আছে মিলি পেলাই আমাৰ এতিয়া কোম্পানীটো বহুত ওপৰত নিব লাগিব বুজিছে না এখন বাদ দিয়ে আৰু এতিয়া বল খৰচা কথা বল আজি কিন্তু দিনটোত ভাল এনজয় কৰিলো আৰু তেনেকে যাব লাগিব আৰু এতিয়া ঘুমাই থাকো দে কালিৰ পৰা উঠি আৰু যাবই লাগিব এনেও বহুত টেনশ্যন মাথাটোত ৰবাব ফটো আছে নম্বৰ কিছু ওলাই গৈছে কিন্তু ফটোখনত দে বাদ দিয়ে না ঘুমাই থাকো এতিয়া আৰু ইছুবত আহি গেলো উঠ উঠ এইবিলাক সঁচা নহয় চব মিছা চব ভুল উঠ উঠ উঠে
হেল্ল' ক'ত চাই এটা বস্তু তই য'তাকে নাখাইগা গধূলি 5টা বজাত আমাৰ গাঁৱৰ পৰা খাম বুলি না আৰে পিছত কৈছো তাৰপিছত আহত কৈছো তোক কি কথা হৈছে যেনেকে কি নহওক তই গধূলি 5টা বজাত খাম পাপৰি না বহুত ইম্পৰ্টেণ্ট কথা এটা আছে দে 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 ঐ কি সিদ্ধৰ আৰু পৰা ভাবি আছা কিবা কথা আছে যদি কো সংগ্ৰহ এই উঠ এই উঠচোন তই কি হয় তই তই তোৰ মনত আছে না কোনটো তোৰ কি যিটো কৈছিলো এইটো কথা আৰু এই তোৰ মনত আছে না মোৰ ভিতৰতো সেইটো কথাটো নকবি সেইটো কথা মোৰ শুনাতে ভয় লাগছি আৰে তই মোৰ কথাটো ফাৰ্ষ্ট শুনছোন সেইটো কথা শেষ হ'ল ইমান মাহ হ'ল কিন্তু মোৰ কেইদিনমানৰ কি হৈছে এই সপোনবিলাক ৰিয়েল হ'ব দিছে ৰিয়েল কি ৰিয়েলে মানে তোক কিনকি তক বুজে কওঁ মানে সপোন গেলা মানে মোৰ ৰিয়েল লিখলত মিলি যাই আছে আৰু তাই কি হৈছে জানা কি যদি মই অলপ টাইমৰ কাৰণে চকুৰে যদি মুছো না সেই শব্দ গেলা মোৰ কাণত বাজি থাকে সেই মানে সেইগেলা মানুহ কিয় মোক কিবা খুজি আছে কিন্তু মোক বস্তুটো বুজিব নাই কি কি ক'বা খুজিছে তই মই কি কৰোঁ মই বুজি পোৱা নাই এ ভাই তই এটা কাম কৰ চকুটো তই অলপ টাইমৰ কাৰণে মুচ আৰু তই ভাবচোন তই কি কবা বিচাৰিছি তই ভালকে কথা কান্দি ভাব মোৰ ভয় লাগে নহয় তই ভাবলিহে নহলে তোৰ লগত ইনকে হৈয়ে থাকবো তই ভাবলিহে কিবা এটা হব সি ঠিকে কৈছি তই কামটো কৰিছা কি ঠিক কিবা কানেকশ্যন পাবা পাৰা কামটো আৰে কৰিছা ভাই মোৰ ভয় লাগে ভয় লাগবা লগা একোৱে নাই আকৌ আমি আছো একো ভয় কৰিব নালাগে ঠিক আছে মই চেষ্টা কৰোঁ ৰ কৰ চেষ্টা কৰ এৰি দি হা মোৰ তাৰ একো বস্তু নাই এক জগই উঠা নাই দেখো কি হলে পানী খাবি কি হৈছে কি কো ঠাণ্ডা দুটা চলিত দেখা পাইছিলো মই কিবা বস্তু এটা কথা কৈ আছে কি বস্তু মনত কৰ মনত পৰা নাই মোক ভাবচোন তই এটা কাম কৰ তই ভালকে মনত কৰ তাৰ পৰা কিবা বস্তু আনিছিলি মাথাত নেকি? জোৰ দি ভাবো ৰ কি মোৰ পইচা বল এইটো বস্তু হৈছে এই সৰু বস্তুটোৰ কাৰণে লগাবিচোন এনেকে পৰি আছে
নহয় তই নাজনা এই চব সৰু বস্তু এটাৰ কাৰণে মানুহৰ ঘৰত ধ্বংস কৰি পেলাই। সেইটো হৈ অৱশ্যে হয়। তই এটা কাম কৰিব পাৰা, মোৰ এটা লগ আছে মানে বন্ধু এটা আছে, তাৰ তাত লৈ যায়, সি মানে ৰিচাৰ্জ কৰে। গতিকে কালি পুৱা মানে যায় দিও, মই নাযাওঁ মানে। লোকেশ্যনটো দি থাকিবি। হ'ব, তই একদম টেনশ্যন নলবি। তই তাৰ ওচৰত যা, সি মানে ডিটেক্টিভ পাৰ্চন, সি মানে কৰি দিবই তোক, তই টেনশ্যন ল'বা নালাগে। তই বিন্দাছ যা, তাক ক, হৈ যাব কেছটো। তই যোনটো কথা ক'লি মানে মই এইটো বস্তু ৰিচাৰ্চ কৰিলোঁ বহুত টাইম, আৰু ৰিচাৰ্চ কৰি এটাই কথা মানে উলিয়াব পাৰিছোঁ যে 15 বছৰ আগতে যোনখন গাঁৱত মানে তই গেছিলি, সেইখন গাঁৱত কি হৈছে, দাইদাক এটাই নিজৰ ভায়েকক নিজৰ প্ৰপাৰ্টিৰ কাৰণে জুই লগাই দিছিল আৰু ঘৰখনো জুই লগাই দিছিল। কেইটামান ফটো মই তাৰ পৰা কালেক্ট কৰি আনিছোঁ, আৰু এইকেইটা হয়নে নহয় চাই লওঁচোন। এটা সেইটো কৰে বে, কেনেকৈ জুই লাগিছে। চাম মই যিখিনি ইনফৰমেশ্যন পাইছোঁ সেইখিনি আনি দিলোঁ, তোকো দিলোঁ, আৰু এতিয়া আৰু মই নৰিম আৰু। থেংক ইউ ভাই। ভাই তই টেনশ্যন নলবি, লোকেতটো দিবা একেলগে যাম। কাৰণ বহুত টেনশ্যন হৈছে, এই সপোন গেলা মোৰ নকমেই, বেছিকৈ বাঢ়িহে আছে। এই মাত্ৰ মই এটা ইনফৰমেশ্যন আৰু এটা পালোঁ। এসপ্তাহ আগতে পুলিচে আৰু সেইখিনি জেগাতে ইনভেষ্টিগেশ্যন কৰিছে। ইনভেষ্টিগেশ্যন কৰাৰ পিছত তাতে এটা স্কেলিটন পোৱা হৈছে। এই স্কেলিটনটো DNA-ৰ লগত সেই মেটচ কৰিছে এই মানুহজনৰ লগত। আৰে ভাই মই তোমাক দেখা পাইছোঁ। কি? অঁ, আৰে এইটো মানুহে মোক হেল্প কৰিছিল তাতে, কিন্তু মানুহ মৰছি দেখোন। চা ভাই, মানুহটো তোক সহায় কৰিছিল, মানুহটো তোক একো নকৰে, সেইকাৰণে তই লোকে তাক লাগলে দি পাৰিবি। এই কথাটো ঠিকেই কৈছে কিন্তু। A for apple, B for ball, C for cat, D for dog, E for elephant, F for fish, G for goal, H for house, I for ink, J for jug. প্রথম ছ, দ্বিতীয় ছ, প্রকার জ, ঝন, ঞ, মদনাত, মদনাথ, মদনাথ, সঞ্চা চ, দন্তা ছ, দন্তা দ, দন্তা ধ, দন্তা ন, ক, খ, গ, ঘ, ঙ। কি কৰি আছা তহঁতে? আমাক গৰম বন্ধৰ কাম কৰিব আহিছিল, আমি সেয়ে কৰি আছো। মই বজাৰৰ পৰা আহিছো ৰ। আৰে ক'ৰবাত যা যদি দুজন মাৰিছো যাবি। হ'ব দে আৰু কিমান লিখিম, ফুৰিব যোৱা। ফুৰবা ক'ত যাবি? মই নাজানো দে, মই কালি যাম দে ফুৰবা, মোক ঘৰত মায়ে গালি পাৰিব। কাকা আমি দে যাবা বল দে। দে মই কালি যাম দে তহঁতৰ লগত। গৰম বন্ধটো শেষে হ'ব আৰু। ঠিকে কৈছা তই, গৰম বন্ধটোত আকৌ এনজয় কৰিব নোৱাৰিলো। হয় দে, আকৌ এনজয় কৰিব নোৱাৰিলো। যেইকেইদিন বন্ধ আছে ভালকে এনজয় কৰিব লাগিব। ইতা বল, দেৰিয়ে হৈছে, দেউতা আহিবা সময়ো হৈছে। হেল্ল', কি কাকাই মোলৈ জানা কৰিছে? আৰু নহওক তাতে অকল মোৰ নাম ৰেজিষ্টাৰ হৈছে,
আৰু এইটো এটা ফেক কেছ হয়, এইটোত ভালকে ইনভেষ্টিগেশ্যন কৰক আগতে, তাৰপিছত মোক ক'ব। কাকা তোক মই চাই ল'ম। শুন মাইতি, দেউতাই এতিয়া মাটিখিনি অকল তোৰ নহয়, তাত মোৰো অধিকাৰ আছে। মই ভাবছোঁ গোটেই মাটিখিনি মই বেচিম বুলি। তই ক'লি নহ'ব কাকা, কাৰণ দেউতাই যেতিয়া সেই উশাহ লৈছিল তেতিয়া মই আছিলোঁ অকলে, আৰু মই যেতিয়ালৈকে আছোঁ এই মাটিখিনি কোনেও ক'ব নোৱাৰে। শুন মাইতি, মই মানুহ থকা হ'ল মাটিৰ আগত ভালে মোক দি ঘৰতে চাবি কিন্তু তই যি কৰিব লাগে আছে কৰ, মুঠতে তোক মই এইখিনি মাতি নেদাওঁ। দে তোক চাই ল'ম মই তোক। দেউতা কি হৈছে? একো হ'লে দে ঘূৰি থাক। ভাবিছোঁ বহুত জ্বলাই পেলাম, আজি ভাঙি পেলাম চব ঘৰত। শেষ আজি, শেষ।
কেইমাহমান আগতে মই ইয়াত আহিছিলোঁ। তেতিয়া আহোঁতে এটা মই বস্তু লগত লৈ গৈছিলোঁ, সেইটো মই উভতাবলৈ আহিছোঁ। কাৰণটো কি জানা? 15 বছৰ আগতে মোৰ বন্ধুতাই মোক এক ভাইটি আৰু মোৰ দেউতাক এই ৰুমটোৰ ভিতৰত জ্বলি দিছিল। তাৰে পৰা মই বিশ্বাস কৰিছোঁ। এতিয়া গম পাইছা, সেইখিনি সময়ত আমি কিমান কষ্ট পাইছোঁ, আৰু সেই কষ্ট মই সকলোকে দি আছোঁ। মই ইয়াত একো কৰিব অহা নাই। জাষ্ট মই আপোনাৰ এইটো বস্তু দিব আহিছোঁ। মোক প্লিজ এৰি দিয়ক। মোৰ একো ভুল নাই। যাৰ ভুল আছে তাক শাস্তি দিয়ক। এইটো মোৰ মাইকীয়া লকেট। এই লকেটটো হেৰাই থকাতে হেৰাই গৈছিল। Train number 12394 Sampurna Kranti Express from New Delhi to Rajendra via Pandit Deen ভাগাৰ লাগি গেলে আমি ইফালে যাওঁ। বল সেইটো কথা যাওঁ। যি চাব লাগে আমি তিনিটাতো আছোৱেই। টিকট চিকট চব বুক কৰা হ'ল, তোৰ বস্তু বাহানি চব তাতে দিছো, আৰু মই সেই কৈছো স্লিপাৰ বুক কৰিছো, চব ঠিক হৈ গৈছে। কিমান নম্বৰ আছিল এইটো? 5 নম্বৰ আৰু 76 চব কৰাই আছে, চব কৰাই আছে, কেৱল তই যা। মই তাতে চব বস্তু ঠিক কৰি দিছো, তই আকৌ টেনশ্যন ল'ব নালাগে। তই যা বিন্দাছ এনজয় কৰিয়া কৰিয়া। হ'ব দে। पुराने सब दर्द पीछे छूट गए जो টেনশ্যন নলবি, ঘূৰি আহ। तूफानों से साहिल पे आके हाथों में तेरा हाथ हो अब बस शाम